নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেল প্ৰয়াস প্ৰণালৈ মই বিপাঞ্চি আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে ভালনে বাৰু? দেশৰ অৱস্থা অতি ভয়ানক কোভিড-19ৰ বাবে। গতিকে সকলোৱে ঘৰত থাকক আৰু সুৰক্ষিত থাকক। মই ভাবিলোঁ আজি আপোনালোকলৈ এটা ব্লগ আগবঢ়াওঁ। যিহেতু বৰ্তমান সময়ত ক্ল'জ ডাউন হৈ আছে, গতিকে ঘৰতে আছোঁ। ঘৰতে আজি মোৰ অতি ভাল লগা এটা কাম কৰিম বুলি মই ভাবিছোঁ। যিহেতু আজি মোক মায়ে আলমিৰাটো, যিটো কিতাপৰ আলমিৰা, সেই কিতাপৰ আলমিৰাটো চাফ চিকুণ কৰিবলৈ কৈছিলে। কৰোঁতে এখন মোৰ আদৰ্শ বিদ্যা ভৱনৰ, মানে আমাৰ য'ত পঢ়িছিলোঁ মই, তাৰ এখন বছৰেকীয়া আলোচনী জ্ঞানোদয় পালোঁ। জ্ঞানোদয়তে আগতে কিছুমান আমাক যিহেতু গল্প কবিতা এইবোৰ লিখা হয়, তাৰে মই নিজেই লিখা এটা গল্প দেখিলোঁ। মোৰ বৰ ভাল লাগিলে। মই ভাবিলোঁ বোলো আজি আপোনালোকৰ আগত পাঠদান অলপ কৰি দিওঁ, পঢ়ি দিওঁ, কেনেকুৱানো পায়। আপোনালোকৰ আগত আজি মই এই গল্পটোকে পাঠ কৰি শুনাম। ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই শুনাবলৈ আগবাঢ়িছোঁ আপোনালোকক। গল্পটো মই পাঠদান কৰি দিবলৈ লৈছোঁ। প্ৰত্যুত্তৰ: মায়ে ৰাতিপুৱা গাটো ধুই গোঁসাই চাকিগছ জ্বলাবলৈ লৈছে। তেনেতে কলিং বেলটো বাজি উঠিল। মাজনী, আগফালে চোৱাচোন, কোনোবা আহিছে। মই খৰধৰকৈ আগফালে গৈ দেখিলোঁ ব্যঞ্জন আহি দুৱাৰমুখত ৰৈ আছে। অ' ভণ্টি, শ্ৰী হিয়াপৰসা নেওগ গড় নামত এখন চিঠি আহিছে, তুমি চিনি পোৱা নেকি? অঁ হয়, চিনি পাওঁ। মোৰে ভাল নামটো হিয়াপৰসা। পিছে চিঠিখন ক'ৰ পৰা আহিছে? পিছে আজিৰ দিনত কাৰ সময় ওলাল কাগজ চিয়াহী আৰু সময় খৰচ কৰি চিঠি লিখিবলৈ? বিজ্ঞানে তেওঁলোকক ঢুকি পোৱা নাই নেকি? ইটো সিটো বহুতো কিবা কিবি প্ৰশ্ন মোৰ মগজুত ক্ৰিয়া কৰিবলৈ ধৰিলে। ইতিমধ্যে ব্যঞ্জন গ'লগৈ। চিঠিখনৰ ঠিকনাটো চালোঁ। সঁচাকৈ মোৰেই চিঠি। লৰালৰিকৈ চিঠিখন খুলি পঢ়িবলৈ লৈছোঁহে, তেনেতে মোৰ চকুত পৰিল কাঁহী বাতি জাপ জাপ, বগলী ঠেঙীয়া আখৰ দেখি নাহাঁহিবা ফাক ফাক, চিঠি উত্তৰ দিবি, তোৰ উত্তৰ পাম বুলি আশাৰে বাট চাই ৰ'লোঁ, ইত্যাদি ইত্যাদি বহুত কিবা কিবি। আজিৰ পৰা 10 বছৰ আগতে আমি দুয়োজনীয়ে একেখন স্কুলতেই একেখন বেঞ্চতে বহি পঢ়িছিলোঁ। জীয়া ভৰলীৰ বলিয়া মানে সেইবাৰ সিহঁতৰ ঘৰৰ ওচৰতে মথাউৰি ভাঙি তাণ্ডৱ নৃত্য চলাইছিল। মিনিটতে কেইবাখনো গাঁও, মানুহৰ ঘৰ দুৱাৰ, জীৱ জন্তু, ভঁৰালৰ ধান কোনো চিনচাপ নোহোৱা কৰিছিল। সেই বানতে অশ্ৰুহঁতৰ মাক দেউতাক, ককাক ভায়েক সকলোকে উটুৱাই নিলে। অশ্ৰু কেনেদৰে জীয়াই থাকিল তাই নিজেই নাজানে। যেতিয়া টোপনিৰ পৰা সাৰ পায়, তাই কাণেৰে চিঞৰ বাখৰ শুনিছে আৰু কোনোবাই কৈছে, মোৰ ভোক লাগিছে, ভাত লাগে। ঘৰৰ আনবিলাক মানুহৰ কথা তেতিয়া তাই হিচাপ হৈছে। আশ্ৰয় শিবিৰত থকাৰ পাছত লাহে লাহে পানী শুকাল, সকলো মানুহ ঘৰমুৰা হ'ল। কিন্তু তাই ক'লৈ যাব, কি কৰিব চিন্তা কৰি থাকোঁতেই আগতে গাঁৱতে থকা বৰ্তমান গুৱাহাটীৰ বাসিন্দা ইঞ্জিনিয়াৰ বৰদেউতাক এজনে তাইৰ দায়িত্ব ল'লে। তেওঁ নিজে আহি তাইক লৈ গ'ল। যোৱাৰ সময়ত খুব কান্দিছিল তাই। এইবাৰ 10 বছৰ সম্পূৰ্ণ হ'ল তাই ইয়াৰ পৰা যোৱা। হঠাৎ আজি তাই চিঠিখন পাই উত্তৰ নিদিয়াকৈ থাকিব নোৱাৰিলোঁ। সেয়েহে উত্তৰ লিখিবলৈ লৈছোঁ।
মৰমৰ অশ্ৰুধাৰা পত্ৰে মোৰ সঁচা মৰম আৰু হিয়া ভৰা আন্তৰিকতা গ্ৰহণ কৰিবি। তোৰ চিঠিত তোৰ তথা বৰদেউতা বৰমাৰ ভাল বুলি জানি সুখী হ'লোঁ। বৰ্তমান আমাৰ ঘৰত সকলোৰে ভাল বুলি জানিবি। মাজে সময়ে আইতাৰ গাটোহে অলপ বেয়া হৈ থাকে। অশ্ৰু, তোলৈ খুবেই মনত পৰে জান। কিন্তু কি কৰিবি, যোগাযোগ কৰিবলৈ কোনো ব্যৱস্থা নাই। তহঁতৰ ঘৰৰ ওচৰৰ স্কুলখনত নাম লগালি বুলি জানি ভাল পালোঁ। পঢ়াটো কেতিয়াও নেৰিবি। বানপানী বাৰিষা আহিলে তহঁতৰ মা দেউতা ভাইটিলৈ বৰ মনত পৰে জান। সঁচাকৈ সম্পূৰ্ণ ভৰা এখন ঘৰ চকুৰ পচাৰতে থান বান হৈ গ'ল। ভাবিলে সপোন সপোন লাগে। তহঁতৰ মা দেউতা বৰ সহজ সৰল আৰু অমায়িক আছিল। গাঁৱত সকলোকে আদৰ কৰিছিল। অশ্ৰু, তোলৈ উত্তৰ লিখি থাকোঁতেই অতীতলৈ মনত পৰি গৈছে জান। আমি ৩য় শ্ৰেণীত পঢ়ি থাকোঁতে শুক্ৰবাৰ এটাত পানী খোৱা ছুটীত ৰঙাই দাইটিৰ ঘৰত আম আৰু লিচু খাবলৈ যাওঁতে যে ঘূৰি আহি স্কুল পাওঁতে যে আমি দৌৰি টাইগাৰ ছাৰে যে আমাক খুব পিটিছিলে, তোৰ মনত আছেনে বাৰু? আকৌ কাণত ধৰি গোটেই ফিল্ডখন দৌৰিবলৈ দিছিলে, তোৰ বাৰু সেইবোৰ কথা মনত আছেনে? অ' অশ্ৰু, তই যে মোলৈ লিখিছিলি বৰদেউতা বৰদেউতাই তোক মৰম কৰে, কিন্তু বৰমাই অকল কাম কৰাই আৰু মাজে সময়ে গালিও দিয়ে বুলি। তথাপি তই পঢ়াটো নেৰিবি। বৰদেউতাক বৰমাক দুইজনকে তই তোৰ কাৰণে ভগৱান, যিয়ে নেকি থাকিবলৈ এডোখৰ ঠাই দিছে, তোক আবুৰ কৰি ৰাখিছে। তাতকৈ আৰু কি লাগিছে? কাম কৰিবি। কাম কৰিলে মানুহ নমৰেও। বৰদেউতাক বৰমাক সন্মান কৰিবি। কথাবিলাক মানি চলিবি দেই। এইবিলাক কোৱাৰ বাবে তই মোক বেয়া নাপাবি আকৌ। আগন্তুক পূজাৰ বন্ধত তই আমাৰ গাঁৱলৈ আহিবি নেকি? যদি আহ আগতে মোক জনাই দিবি। মই অনাৰ ব্যৱস্থা কৰিম আকৌ। বহুত কথা পাতিবলৈ বাকী আছে অ'। লগ পালে কথা পাতিম দেই। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ইমানতে সামৰিছোঁ। ইতি তোৰ বান্ধৱী হিয়া পৰশা নেওগ, আদৰ্শ গাঁও, শিৱসাগৰ। ধন্যবাদ।